নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল কলকাতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এইবাৰ বিপদত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল বিৰোধী ঐক্য মঞ্চৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসম অশান্ত কৰাৰ অভিযোগ উত্থাপন বিৰোধীৰ আৰু লগতে মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বৰখাস্ত কৰিবলৈ আহ্বান বিৰোধী ঐক্য মঞ্চৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল, দিছপুৰ থানাত এজাহাৰ দাখিল বিৰোধী ঐক্য মঞ্চৰ। সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ আৰু এই এজাহাৰ দাখিল কৰিবলৈ দিছপুৰ থানাত উপস্থিত হয় ভূপেন বৰা, লুৰিণজ্যোতি গগৈ আৰু অজিত কুমাৰ ভূঞা। লগতে এজাহাৰ দিবলৈ উপস্থিত থাকে ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়াও। বিৰোধী ঐক্য মঞ্চৰ বৈঠকত লোৱা হৈছিল এই সিদ্ধান্ত। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসম অশান্ত কৰাৰ অভিযোগ আনিছিল বিৰোধী ঐক্য মঞ্চই আৰু লগতে মুখ্যমন্ত্ৰী পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বৰখাস্তৰ বাবে ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিক আহ্বান জনাব বিৰোধী ঐক্য মঞ্চই। পৰৱৰ্তী খবৰ, শীঘ্ৰেই পতন হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। বিজেপিৰ কাৰ্যকৰ্তাই বিচাৰিব হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ। এই বিস্ফোৰক দাবী কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ আৰু ৰকিবুল হুছেইনৰ এই দাবীক লৈ ৰাজ্যৰ ৰাজনীতিত জোকাৰণি। যিকোনো মুহূৰ্ততে ভাঙিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন অস্থিৰ হৈ পৰিছে বৰ্তমান। ক্ষমতাত থাকিলে গম পোৱা যায় চৰকাৰ কিমান দিন চলিব। মুখ্যমন্ত্ৰীয়ে গম পাইছে যে তেওঁৰ চৰকাৰ বেছিদিন নিটিকে। বিজেপিৰ লোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ বিচাৰিব পাৰে। বিজেপিৰ ভিতৰতে অপ্ৰিয় হৈছে মুখ্যমন্ত্ৰী। অপ্ৰিয় হোৱাৰ বাবেই অসংলগ্ন কথা কৈছে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভাঙিব বুলি দাবী ৰকিবুল হুছেইনৰ আৰু বিজেপিৰ ভিতৰতে গৃহকন্দলে দেখা দিছে বুলি দাবী কৰিলে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনে। পৰৱৰ্তী খবৰ, উজনি অসমলৈ মাছৰ সৰবৰাহ বন্ধ কৰা সন্দৰ্ভত এইবাৰ মুখ খুলিছে ৰাজ্যৰ মীন মন্ত্ৰী কেশৱ মহন্তই। কেশৱ মহন্তৰ মন্তব্য, উজনি অসমলৈ কোনো পৰ্যায় বন্ধ নহয় মাছৰ সৰবৰাহ। উজনি অসমলৈ আমি মাছ পঠিয়াম। মাছ পঠিওৱা বন্ধ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। মাছ ব্যৱসায়ীসকলক এই কঠোৰ সকিয়নি দিছে ৰাজ্যৰ মীন মন্ত্ৰী কেশৱ মহন্তই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত। এতিয়াৰ পৰা Z+তকৈ অধিক কটকটীয়া নিৰাপত্তা দিয়া হ'ব RSS প্ৰধান মোহন ভাগৱতক। এডভান্স ছিকিউৰিটি লাইজনৰ বেষ্টনীত থাকিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীগৰাকী। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰ্যালোচনা বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, হঠাৎ অসুস্থ বিধায়ক অখিল গগৈ। ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে GMCHত। উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈছে বিধায়ক অখিল গগৈ। হঠাৎ অসুস্থ হৈ পৰিছে বিধায়ক অখিল গগৈ আৰু তাৰ পিছতে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পাতালত। অত্যন্ত ভাগৰুৱা হৈ আছিল বিধায়ক অখিল গগৈ আৰু উচ্চ ৰক্তচাপৰ বাবে GMCHত ভৰ্তি কৰোৱা হৈছে বিধায়কগৰাকীক। পৰৱৰ্তী খবৰ, অসমীয়া মিয়া বুলি কৈ লেতেৰা ৰাজনীতি কৰিছে চৰকাৰে। গাদী দখলৰ স্বাৰ্থত মিয়াৰ সৈতে সংঘাত লগাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। সেয়েহে ৰাজ্যৰ সংখ্যালঘু ৰাইজে উচতনিমূলক মন্তব্য নিদিব। সংখ্যালঘু ৰাইজলৈ এই মুকলি আহ্বান বিধায়ক শ্বেৰমান আলীৰ। যোৰহাটত গৌৰৱ গগৈৰ জয়ে চিন্তাত পেলাইছে হিমন্ত বিশ্ব শৰ্মাক আৰু এতিয়া গাদী দখলৰ স্বাৰ্থত মিয়াৰ সৈতে সংঘাত লগাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া মিয়া বুলি কৈ লেতেৰা ৰাজনীতি কৰিছে চৰকাৰে। এই মন্তব্য বিধায়ক শ্বেৰমান আলী আহমেদৰ আৰু লগতে শ্বেৰমান আলীয়ে মন্তব্য কৰি কয় যে সংখ্যালঘু ৰাইজে উচতনিমূলক মন্তব্য নিদিব। সংখ্যালঘু ৰাইজলৈ এই মুকলি আহ্বান বিধায়ক শ্বেৰমান আলী আহমেদৰ। বন্ধুসকল, এনেধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব।